ফাইনালি স্কুটি আহি গ'ল এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025-26 বৰ্ষৰ স্কুটি চ' দেখাবলৈ লৈছোঁ আহি যোৱা ইয়াতে ৰাখিছে স্কুটিকেইটা মানে ইয়াতে নমাই আছে আৰু ইভাগে ৰাখিছে দেখাম এইখিনি এই দাদাসকলে নমাই আছে আৰু বেটাৰী অন কৰি চাই আছে এয়া হ'ল এইখিনি স্কুটি ব্লু কালাৰ বয়ছৰ কাৰণে আৰু ৰেড কালাৰ গাৰ্লছৰ কাৰণে আৰু ৰেড কালাৰ এতিয়ালৈকে অহা নাই আহিব আৰু এইখিনি এম চি কলেজৰ হয় আৰু বি এছ কলেজৰখিনিও আহিব বা বজালিখিনিও আহিব বৰপেটাৰ পৰা দিব আৰু ডিফাৰেণ্ট ডিষ্ট্ৰিক্টত অলৰেডি মানে ডিষ্ট্ৰিবিউশ্যন হৈ গৈছে আৰু এই পিছত ট্ৰাকৰ পৰা নমাই আছে আৰু মোক যোনে হেল্প কৰিছে তাকো দেখাম চ' ব্লু বয়ছৰ কাৰণে আৰু এইকেইটা আৰু নাম্বাৰিং কৰা আছে যোনে যোন নাম্বাৰ মানে যোনটো নাম্বাৰ পাব মানে নাম্বাৰিং কৰা আছে সেনেকৈ পাই যাব এনেকুৱা নাম্বাৰ আছে আৰু তাতে লিষ্টত নামৰ এগেইনষ্টত নাম্বাৰ আছে যাৰ যোনখন সেনেকৈ পাই যাব চিৰিয়েলি ডকুমেণ্টছ ভেৰিফাই কৰা এপ্লিকেশ্যন চাৰ্টিফিকেট লোৱা তুমি যোনখন ডিষ্ট্ৰিক্টৰে নোহোৱা কিয় ডকুমেণ্টছ ভেৰিফিকেশ্যন চাৰ্টিফিকেট লোৱা ডিলাৰে তোমাক স্কুটি দিব আৰু মই শুনিছোঁ নিয়াৰলি 20 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব ডিষ্ট্ৰিবিউশ্যন মানে স্কুটি তোমাৰ হাতত যে দিব তোমাৰ হাতত 20 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব চ' বেষ্ট উইচেছ থাকিল লগতে মই এজন মানুহক দেখাম সঞ্জয় দা অলপ আহক না 1 মিনিট আহক প্লিজ সৌৰভ বাবা আহক আৰু মোক যিমান ইনফৰমেশ্যন দিয়া ডাঙৰ দাদাৰ দৰে সঞ্জয় দা চ' সঞ্জয় দাক থেংক ইউ আৰু সঞ্জয় দাৰ কাৰণেও মানে অলৱেজ থেংক ইউ সঞ্জয় দা কিবা ক'ব নেকি 20K হৈছে ছাবস্ক্ৰাইবাৰ 20K মানে কি 20,000 হেল্প কৰি আছে ষ্টুডেণ্টক কিবা কৈ দিয়ক হেল্প মানে কি এমচি কলেজত এতিয়া আজি গাড়ী খালী হ'ল বিএছ কলেজত আহিব মানে 2-1 দিনতে আহি যাব চব আহি যাব আৰু এদিন পিছত আৰু ধৰ 20 তাৰিখৰ পৰা মানে ডিলাৰত ডকুমেণ্ট জমা লৈ গাড়ী দিয়াত ডেট দিব এতিয়া ডিলাৰত জমা ল'ব ডকুমেণ্টছ তাৰপিছত চব ডিষ্ট্ৰিক্টতে চেম চব জেগাতে চ' থেংক ইউ এভৰিৱান চ' থেংক ইউ সঞ্জয় দা এগেইন আৰু এটা পাৰ্টি হ'ব সৰু সুৰা থেংক ইউ